নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবেই ভালে আছে। আৰু আমি আহিছোঁ শ্বুটিং কৰিবৰ কাৰণে। এয়া চাব পাৰে আমাৰ শ্বুটিং অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আমি কেনেকুৱা শ্বুটিং কৰোঁ আপোনালোকে চাই থাকক আৰু এনজয় কৰক। আৰু আমাৰ ইয়াত আজি শ্বুটিং কৰিবৰ কাৰণে বহুত মানুহ আহিছে, বহুত মানুহ আহিছে। আপোনালোক চাই থাকক। আৰু এয়া চাব পাৰে দিবিয়া দিছে আপোনালোকক হাই। চ' যিয়ে নহওক চাই থাকক, এনজয় কৰক। আৰু এখন পুৰা ভিডিঅ' পাব আপোনালোকে এনি এণ্টাৰটেইনমেণ্ট চেনেলত। গাইজ দিবিয়াৰ ৰিপ্লাইটো কমেণ্টত দি দিয়ক। আৰু এতিয়া চাব পাৰে এয়া আমাৰ মনোজ দা। আকৌ এইপিনে কাষত আছে আমাৰ বিক্ৰমৰ খুৰা। আৰু এইপিনে আছে সৃষ্টি, ইয়াৰ ৰিয়েকশ্যন চাওক। আকৌ বোলে ঘূৰাই ঘূৰাই ইয়াত আকৌ সৃষ্টি, কি যে হ'ব। আমি দুজন মোমাই থাকিম, একেবাৰে খানদানী ভিকাৰী। চালে কিন্তু ভিকাৰী নিচিনা কিবা যদি আছে কিবা এটা দিয়া। এইবিলাক নাখাওঁ, মানুহ খানদানী ভিকাৰী হৈ গ'ল। এই বস্তুটো নাখাওঁ, কেলে জানে? এই বস্তুটো খালে কেঞ্চাৰ হ'ব। আমি ভিকাৰী মানুহ পইচা নাপাম ট্ৰিটমেণ্ট কৰিবলৈ, সেইকাৰণে এই বস্তুটো আমি নাখাওঁ। ভিকাৰী হ'লেও খানদানী ভিকাৰী হ'লেও আমি ষ্টেণ্ডাৰ্ড হয়, মাজে মাজে তামোলটো খাওঁ। আজিৰ মূল কাহিনীটো এইটোৱেই, মানে ভিকাৰী সাজাৰ অৰ্থ হ'ল যে কোম্পানীৰ কাৰণে এটা ভাল মানুহ লাগে, আৰু ভাল মানুহ বাছি ওলাবৰ কাৰণে এইটো ভিকাৰী সাজা হৈছে ভিডিঅ'ৰ মাজতেই। আৰু এয়া চাব পাৰে ময়ো ইণ্টাৰভিউ দিম বুলি ভাবিছোঁ, কিন্তু ইয়াৰ মাজত মই একো বেয়া মানুহ দেই, মই কিন্তু লোভত পৰি যাম। বাৰু যিয়েই নহওক, এয়া চাব পাৰে মানে যোনখন মানুহকেইটাই ইণ্টাৰভিউ দিব আহিব, ইহঁতক মানে পৰীক্ষা কৰা হ'ব। পৰীক্ষা কৰি পিছতহে চাকৰিটো দিয়া হ'ব। সেইবুলি ভিডিঅ'ৰ মাজতেই আকৌ ভিকাৰী এক্টিং। তো চাই আছে আপোনালোকে, শ্বুটিং চাই থাকক। আৰু বেছি সময় নাই, আমি শ্বুটিংটো শেষ কৰিম। আৰু শেষ হোৱালৈকে আপোনালোক চাই থাকক। আৰু এতিয়া শ্বুট চলি আছে সৃষ্টিৰ। আৰু এইটো শেষ কৰি আমি চবেই বলক ৰেষ্টুৰেণ্ট। আৰু এয়া চাব পাৰে আমাৰ চবৰে খোৱা চলি আছে ৰেষ্টুৰেণ্টখনত। আৰু আমি 2-3জনমান খাই উঠিলোঁ। ইপিনে মনোজ দা ছোৱালীৰ নিচিনা ইমান টাইম যে লগায়, ভাত খালি ইমান টাইম লাগে। খুব ভাল বনাইছে, আপোনালোকে আহি ট্ৰাই কৰি পেলাই। এই লোকেশ্যনটো সুন্দৰদম ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে আছে। একচুৱেলি খানাটো ইমান টেষ্টি হৈছে, মই পাহৰি গৈছোঁ। আচলতে আপুনি খোৱা কিমান টাইম হৈ গ'ল যেতিয়া বহিছে? এঘণ্টামান আৰু আমি খাই বৈ ওলাওঁতে লাষ্টত চাওক দুইটা চোৰ লাগিছে। আৰু এতিয়া চোৰে কি কয় শুনক। আৰু আজি ভিডিঅ'খন ইয়াতে সামৰণি মাৰিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে অকণ কমেণ্ট কৰি আমাক জনাওক, লাইক কৰি দিয়ক। আৰু এয়া চাবৰ শেষ সময় আমাৰ হিৰোইনকেইটাই ঘৰ যাব, গাড়ীত উঠি আছে। তো আৰু এটা কথা, আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, যেন আগন্তুক দিনা আমি ভিডিঅ' এৰিলে আপুনি প্ৰথমেই পায়। ধন্যবাদ।